হ'ব চবৰে সহযোগত মই এম এল এ কাৰণে হয়তো মোক নেতৃত্ব দিছে, কিন্তু মই সকলোকে সমান ক্ৰেডিট দিওঁ। আৰু এইবাৰ মানে কি হৈছে, যোৰহাটত মই প্ৰায় 35 years আগতে প্ৰথমবাৰ এম এল এ হৈছিলোঁ। 5টা টাৰ্ম মই এম এল এ হিচাপে প্ৰায় কমপ্লিট কৰিবলৈ গৈ আছোঁ। কিন্তু কেতিয়াও মই যোৰহাটত তেনেকুৱা অভূতপূৰ্ব সঁহাৰি এনেকৈ যে হ'ব পাৰে এটা ইলেকশ্যনত ভবা নাছিলোঁ। মই এই ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ চৰকাৰৰ বিশেষকৈ মুখ্যমন্ত্ৰীৰ যোৰহাটৰ প্ৰতি যিখিনি তেওঁ সৎ ইচ্ছা দেখুৱাইছিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত, সেই ডেভেলপমেণ্টৰ কামখিনি আমি খুব সুচাৰুৰূপে কৰিছোঁ। ইয়াত কোনো কাৰাপশ্যনৰ কোনো একো এটা আজিলৈকে নিউজ নাই। আমাৰ যোৰহাট সমষ্টিৰ ভিতৰত যিখিনি কাম হৈছে, আৰু 200-300 কোটি টকাৰ কাম আমি যেতিয়া ইয়াত কৰোঁ, মানুহে আঙুলি উঠাব নোৱাৰাকৈ কৰা হৈছিল। সেইকাৰণে মানুহখিনি এটা ভৰসা আছিল আমাৰ সকলোৰে ওপৰত। কিন্তু এইবাৰ ডাঙৰ কাম হৈছিল আমাৰ যিখিনি সহকৰ্মীসকলক মই এটাই কৈছিলোঁ যে পাৰিলে আমি প্ৰত্যেক মানুহকে সদায় লগ কৰিবলৈ যত্ন কৰিব লাগে। মই গোটেই মোৰ এই জাৰ্ণিটোত, মোৰ যিমান দীঘলীয়া জাৰ্ণি, মই প্ৰতিটো চুবুৰীত সদায় নিজে যাওঁ। আৰু এইবাৰ হোলোঙাপাৰত মোৰ এইটো এটা আছিল যে তাত মানুহখিনি কিয় নেগলেক্টেড হৈ আছে, মানুহখিনি অলপ নেগলেক্টেড। মই অক্টোবৰমান মানুহৰ পৰা তাত গৈছিলোঁ। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ 3টা মাহ মই অলপ সেই অঞ্চলটোত ঘূৰিছিলোঁ। প্ৰতিটো চুবুৰীত যাবলৈ যত্ন কৰিছিলোঁ। বাট পথৰ যিটো দুৰৱস্থা বহুত আছিল, মই তাৰ কাৰণে কোনো আগৰ এম এল এসকলক দোষাৰোপ নকৰোঁ, কিন্তু কিবা এটা কাৰণে সেই অঞ্চলটোত যি ধৰণে চকু পৰিব লাগে ডেভেলপমেণ্টৰ, সেই চকুটো কিবাৰ কাৰণে পৰা নাছিল। মই ভাবিছোঁ 2খনমান পঞ্চায়তত মই উইন কৰিম, বাকীখনত অলপ পাম। মানে মোৰ কেম্পেইনটো শেষৰ ফালে খুব মই সাধাৰণতে মানুহবিলাকক লগ কৰি আলোচনা কৰিছিলোঁ আৰু চেষ্টা কৰিছিলোঁ। স্বাস্থ্যও মোৰ বেয়া হৈছিল সেই সময়ত, উপায় নাই, কাৰণ এটা মোৰ ইয়াৰ পৰা বহুত দূৰ হয়, মই যাব লাগে, আহিবলৈ বহুত দেৰি, মানে দুপৰীয়া ভাতটো সদায় খেলি মেলি হয়। কিন্তু মই চাইছিলোঁ যে নাই, আমি কিবা এটা কৰোঁ। কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱাবাৰ বহুত চেষ্টা কৰিছিলে যোৰহাট লোকসভা সমষ্টিত জিকাৰ ক্ষেত্ৰত। সেই ক্ষেত্ৰত সিমান এটা সফলতা আমি তেখেতক দিব নোৱাৰিলোঁ। আৰু এইবাৰ মই ভাবিছোঁ তাৰ এটা ৰিভাৰ্চ কৰিব পাৰোঁ নেকি, সেইকাৰণে আমি খুব চেষ্টা কৰিছিলোঁ। আৰু কিবা এটা মোৰ ভাল লাগিলে, যিসকলে কংগ্ৰেছ দলত আছিল সেই মানুহসকলকো মই লগ কৰিছিলোঁ, আমি কি কৰিব বিচাৰিছোঁ হোলোঙাপাৰত। আৰু সেই মানুহখিনিয়ে মই নাজানো, ভগৱানে কিবা এটা তেখেতক মোৰ কিবা এটা কৃপা কৰিলে, সকলোৱে ৰেচপণ্ড কৰিলে। আমাৰ যিটো আহ্বান যে আমি ডেভেলপমেণ্টটো ইয়াত কৰিব বিচাৰোঁ, যোৰহাটত যেনেকৈ বাকীখিনিত আছে ইয়াতো বিচাৰোঁ, সেই আহ্বানটো নিশ্চয় তেওঁলোকে গ্ৰহণ কৰিলে। আৰু আমাক বিপুল ভোটাধিক্যত গোটেইখন পঞ্চায়তত আমি কেইখনত 10ৰ ভিতৰতে 10 পাইছোঁ। বোধকৰি 1খন নে 2খনতে 10ৰ ভিতৰত 10 নহয়, বাকী চবতে 10জনৰ মেম্বাৰ 10জন পাইছোঁ। কাউন্সিলাৰ গোটেই 4জন পাইছোঁ, ZPC 2জন পাইছোঁ, আৰু মাৰ্জিনটো গুড। আৰু সেইকাৰণে মই ভাবোঁ যে মানুহবিলাক কেতিয়াও বাই নেচাৰ তেওঁলোকে দলত নাথাকে। তেওঁলোকে মই এইটো দলত সদায় থাকিব লাগিব এইটো কথা নহয়। যদি কোনোবাই ভাল কাম কৰাৰ কাৰণে এটা আহ্বান দিয়ে আৰু যদি চেষ্টা কৰে, তেওঁলোকে এটা চেঞ্জ বিচাৰিছে, হয়তো সেইকাৰণে দিছে। মই তেখেতসকলক কোন দলত আছে মই নুসুধোঁ। মোক ভোট দিয়াবিলাকো মোৰ মানুহ, আৰু ভোট নিদিয়াবিলাকো মোৰ মানুহ মন কৰোঁ। আৰু সেইকাৰণে মই ধন্যবাদ দিছোঁ তেখেতসকলক। তেখেতসকল যদি কিবা বেলেগ দলতো আছিল, তেখেতসকলে যে আমাক এই সমৰ্থনটো কৰিছে, তাৰ কাৰণে মোৰ বহুত। মই তেখেতসকলক য'তেই থাকক মোৰ আপত্তি একো নাই, কিন্তু আমি অঞ্চলবিলাক উন্নয়নৰ কাৰণে আমি যিটো চেষ্টা কৰিছে অসম চৰকাৰে, সেই চৰকাৰৰ চেষ্টাটোক আমি সঁহাৰি জনাবৰ কাৰণে এটা খুব ডাঙৰ ভাল এটা আমি সুযোগ আকৌ পালোঁ যোৰহাটত। আৰু মই ভাবোঁ যে এটলিষ্ট যোৱা পাৰ্লিমেণ্টেৰী ইলেকশ্যনত যিটো ডিবাকল হৈছিলে গোটেই যোৰহাট লোকসভা আমাৰ গোটেইকেইটা সমষ্টিত, এইবাৰ তাৰ এটা চেঞ্জ হৈছে।